নাজিৰাত কেইজনমান যুৱকৰ প্ৰচেষ্টা একক প্ৰচেষ্টা দেখিবলৈ পোৱা গৈছে, য'ত তেওঁলোকে আৰ্ট অফ গিভিঙৰ আজি এটা ফাউণ্ডেশ্যনৰ উদ্যোগত এইদৰে দেখিবলৈ পোৱা গৈছে। তেওঁলোকে বিভিন্ন প্ৰান্তৰ যিসকল লোক বৰ্তমান সময়ত বিভিন্ন পথে ঘাটে আছে, তেওঁলোকক বস্ত্ৰ প্ৰদান কৰাৰ লগতে খোৱা খাদ্য সামগ্ৰী বিতৰণ কৰিছে আৰু এই ব্যৱস্থা তেওঁলোকে আজিৰ পৰা আৰম্ভ কৰিছে। আৰু আজি তেওঁলোকে বিগত সময়ত নাজিৰা মহাবিদ্যালয়ৰ সন্মুখত এটা কাপোৰৰ বেংক খোলাৰ কথাও ইয়াত কোৱা পৰিলক্ষিত হৈছে। অৰ্থাৎ তেওঁলোকে এটা বিশেষ ইনিচিয়েটিভ লৈছে, যি ইনিচিয়েটিভৰ জৰিয়তে যিসকল লোকে বৰ্তমান সময়ত এসাঁজ খাবৰ কাৰণে এমুঠি খাবৰ কাৰণে তেওঁলোকে কষ্ট কৰিব লগা হৈছে, বাটে পথে থাকিব লগা হৈছে, তেওঁলোকক বস্ত্ৰ প্ৰদান কৰাৰ লগতে খোৱা খাদ্য সামগ্ৰী প্ৰদান কৰিছে। অৰ্থাৎ এক অভিনৱ পদক্ষেপ আজিৰ পৰা আৰম্ভ কৰিছে আৰু ইয়াৰে ফাউণ্ডেশ্যন আৰ্ট অফ গিভিঙৰ ফাউণ্ডেশ্যনৰ উদ্যোগত সেয়ে আমি তেওঁলোকক সহযোগিতা জনাইছোঁ আৰু অনাগত সময়ত তেওঁলোকৰ দৰে অন্যান্য শিক্ষাৰ্থীসকলে ওলাই আহি তেওঁলোকৰ সৈতে সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। আমি আৰ্ট অফ গিভিঙৰ ভলণ্টিয়াৰ্ছসকলে মানে সমাজ শুধৰাবলৈ এক যত্ন কৰি আছোঁ, য'ত ডক্টৰ আচুত্য সামন্ত ছাৰৰ এটা ফিলচফি আৰ্ট অফ গিভিং দিব পৰাটোৱে হৈছে এটা কলা। সেইটো আমি আগত ৰাখি গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি নাজিৰাতো আমি ইয়াৰ পৰিপ্ৰেক্ষিতত বস্ত্ৰদান, ফুড ডিষ্ট্ৰিবিউশ্যনৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ, য'ত আমি প্ৰথমতে আমাৰ নাজিৰা নগৰৰ পৰা এই ব্যক্তিজনৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এইটো এটা মুহিম, এইটো মানে আজি কালি আৰু গোটেই সমগ্ৰ ভাৰতবৰ্ষত চলি থাকিব। যিহেতু আমি ইয়াৰ পাছৰ কাৰ্যসূচী ৰাখিছোঁ, আমি মানে এটা ক্লথ বেংক এটা বনোৱাৰ চিন্তা চৰ্চা কৰিছোঁ, যিটো হয়তো আমাৰ নাজিৰা মহাবিদ্যালয়ৰ সন্মুখতে হ'ব, য'ত মানে পাছলৈও ব্যক্তিসকলে আহি তাত নিজৰ পুৰণা বস্ত্ৰবোৰ দান কৰিব পাৰিব, য'ত আমি পাছলৈ যি আমাৰ ফ্লাডপ্ৰ'ন এৰিয়া তাত আমি যাতে সেইবোৰ আমি AUG ফালৰ পৰা দান কৰিব পাৰোঁ। যিসকলে ভাবিছে সমাজ সেৱা কৰা এটা যিসকল লক্ষ্য আছে, তেওঁলোকৰ বাবে এইটো এটা সুন্দৰ প্লেটফৰ্ম। তেওঁলোকক আহক, আমাৰ ইয়াত জড়িত হওক আৰু একেলগতে সমাজখন আগবঢ়াই লৈ যাব পাৰোঁ। ধন্যবাদ। যিহেতু আমি দেখি আছোঁ গোটেইখিনি ষ্টুডেণ্ট সেই ফেজতে আছোঁ, আমি মানে ভাবোঁ সাধাৰণতে মানুহখিনি সহায় কৰিম বুলি, কিন্তু হয়তো মানে ফাইনেন্সিয়েল প্ৰব্লেম হয় বা বহুত প্ৰব্লেম থাকে, কিন্তু আমি এতিয়া আৰ্ট অফ গিভিঙৰ লগত জড়িত হ'লোঁ। উৰিষ্যাৰ ডক্টৰ আচুত্য সামন্ত ছাৰৰ তেওঁৰ ফিলচফি যিটো আছে আৰ্ট অফ গিভিং, আৰু তাৰ লগত জড়িত হৈ পিনি আমি মানুহখিনিক সহায় কৰিম বুলি গৈ আছোঁ। আৰু তাৰে আমি এটা ইনিচিয়েটিভ লৈছোঁ, কাপোৰবোৰ কালেক্ট কৰিছোঁ, পুৰণা কাপোৰবোৰ, আৰু সেই কাপোৰবোৰ যিসকল প্ৰয়োজনীয় ব্যক্তি আছে তেওঁলোকক আমি দিম বুলি ভাবি আছোঁ আৰু ট্ৰাই কৰি আছোঁ। আৰু আমি এতিয়া শিৱসাগৰ ফুড ডিষ্ট্ৰিবিউশ্যন কৰিম আৰু ক্লথ ডিষ্ট্ৰিবিউশ্যন কৰিম। আমি ইয়াতে দেখিলোঁ নাজিৰাৰ কলেজ তিনিআলিতে এজন ব্যক্তি দেখিছোঁ, তেওঁকো আমি এনেকৈ কাপোৰ আৰু ফুড দি পিনি সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। এনজিঅ'টোৰ উদ্যোগত মানে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কাম কৰি থকা হৈছে। আপোনাৰ ফ্ৰীকৈ শিকাই আছে, কোনোবাই কিবা গিফ্ট কৰিব বিচাৰিছে, আৰ্ট অফ গিভিং, কিবা দিয়াৰ কলা, হয়তো কোনোবাই নিজৰ সময়খিনি দিছে, কাৰোবাৰ কথা শুনিছে, কাৰোবাৰ ডিপ্ৰেশ্যন এনজাইটি থাকিব পাৰে, তেওঁ কথাখিনি শুনি পিনি তেওঁ মনটো ভাল লগাইছে, হয়তো কোনোবাই টকা পইচা দি কাৰোবাক সহায় কৰিছে, কাৰোবাক পঢ়ুৱাইছে ফ্ৰীকৈ বিনামূলীয়াকৈ। যোনে যেনেধৰণে পাৰিছে কিবা এটা গিফ্ট কৰিবলৈ ট্ৰাই কৰি আছে। আমি উঠি অহা যুৱ প্ৰজন্মই যদি এনেকুৱা ধৰণৰ কাম কৰিব পাৰোঁ, তেনেহ'লে মই ভাবোঁ আমি সমাজখন চাগে শুধৰাবলৈ অলপ হ'লেও মানে আগবাঢ়ি যাব পাৰিম চাগে। এতিয়া এটা ব্যৱস্থা হিচাপে ইয়াত লোৱা হৈছে। আৰু ক'ত দিয়া হ'ব? শিৱসাগৰ যি দৌলৰ সন্মুখত দিম বুলি ভাবি আছোঁ, আৰু য'ত আমি যেনেকৈ পাৰোঁ ট্ৰাই কৰিম। ঠিক আছে।